हेलो स्टूडेंट्स, आज आमी स्थानांक ज्यामितिर अनुकूलनी 7.2 एटु आमी आलोचना करिम। 7.2 लेसनत आमार प्रथम जानिब लागिब विभाजन सूत्र। এই विभाजन सूत्ৰৰ সহায়ত आमी 7.2 लेसনৰ অংকবিলাক आमी কৰিব লাগিব। তো আমি প্ৰথমতে এটো বুজোৱা হৈছিল, তোমালোকৰ সূত্ৰবিলাক দিয়া হৈছে একদম ফাৰ্স্টে प्रथम भिडिओते दिया दूरत्व सूत्र, विभाजन सूत्र, त्रिभुजर काली सूत्र। तो आमी एतिया आको 7.2 लेसनটো आरम्भ करिम। स्पेशली आमार जेहेतु विभाजन सूत्रটোৱে লাগিব, এই सूत्रটো আমি আরেকবার লিখিছো, আরেকবার কৈ দিম। যে विभाजन सूत्रটো কি? ধৰা দুটা বিন্দু স্থানাঙ্ক a x1 y1 আৰু b x2 y2 বিন্দু সংযোগী ৰেখাখণ্ডক m:n অনুপাতত অন্তৰ্বিভক্ত কৰা p বিন্দুৰ স্থানাঙ্ক বুলি ক'লে আমি কেনেকৈ কৰি ওলাম? সূত্ৰটো হ'ল এটো mx2 + nx1 x1 by m + n my2 + ny1 by m + n। এতিয়া আমাৰ এটো প্ৰমাণ আছে, এটা প্ৰমাণটো আমি ইয়াতে দিয়া নাই, আমি জাস্ট সূত্ৰটোৱে দিছো। তো এনেকা আৰু ধৰা a আৰু b বিন্দু, a আৰু b বিন্দু बिंदु संयोगी रेखाखंडक m:n अनुपातत, आगर बिलाक अंकत आमार अनुपातটো আহা নাছিল, এবাৰ অনুপাতটো আহিব। m:n अनुपातत अंतर्विभक्त কৰা p बिंदुर স্থানাঙ্ক আমাক ওলাব লাগে। তেতিয়া তাৰ সূত্ৰটো কি হ'ব? এইটো আমাৰ সূত্ৰটো হ'ব mx2 + nx1 by m + n my2 + ny1 by m + n। অর্থাৎ আমি এটা সিম্পল করে আঁকছো, এটা দুটা বিন্দু সংযোগী রেখাখণ্ড পি বিন্দুৱে m:n অনুপাতত অন্তর্বিভক্ত করে। তেতিয়াহলে পি বিন্দুটোৰ স্থানাঙ্ক কি হ'ব? মানে অন্তর্বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক কি হ'ব? যদি ওলাব লাগে এই সূত্ৰটো আমি ব্যৱহাৰ কৰোঁ। ইয়াতে আমাৰ পি বিন্দুৰ স্থানাঙ্ক ওলাব দিব পাৰে, অন্তর্বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক ওলাব দিব পাৰে, এ বিন্দুৰ স্থানাঙ্ক ওলাব দিব পাৰে, বি বিন্দুৰ স্থানাঙ্ক ওলাব দিব পাৰে, m:n ওলাব দিব পাৰে, বা অন্তর্বিভক্ত কৰা বিন্দুৰ স্থানাঙ্ক আৰু m:n দুটা একেলগে ওলাব দিব পাৰে। এই কেটা কোশ্চেনৰ ওপৰতে আমাৰ 7.2 লেসনটো আছে। তো ইয়াতে আমাৰ প্ৰথম আমি লিখিছো যে উদাহৰণৰ 6 নম্বৰ। উদাহৰণৰ 6 নম্বৰ কোশ্চেনটো আমি কৰিব হলে প্ৰথমতে তোমালোক উদাহৰণৰ 6 নম্বৰ কোশ্চেনটো ওলাবা। তাতে চাবা তোমালোকৰ দিয়া আছে 4 - 3 আৰু 8 5 বিন্দু সংযোগী ৰেখাখণ্ড 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা। কোশ্চেনটো তোমালোকে বুজি পাইছা কি কৈছে? এটা মই এটা আমি লিখিছো, এটা আমি ধৰি লম লেট a 4 - 3 আৰু b 8, 5 এই দুটা বিন্দু আছে, এটুক a ধৰিলো, b ধৰিলো। বিন্দু সংযোগী ৰেখাখণ্ড m:n 3:1 অনুপাতত অন্তর্বিভক্ত কৰা বিন্দুটো হ'ল pxy, আৰু pxy বিন্দুটো আমি ওলাব লাগে। a আৰু b বিন্দু দিয়া আছে, কি অনুপাতত অন্তর্বিভক্ত কৰিছে? 3:1 অনুপাতত অন্তর্বিভক্ত কৰিছে। অনুপাতটো আমি m:n বুলি জানো। অন্তর্বিভক্ত কৰা বিন্দুটো কোনে হ'ব? p বিন্দু লিখছো আমি। p বিন্দুৱে a আৰু b বিন্দু সংযোগী ৰেখাখণ্ড m:n অনুপাতত অন্তর্বিভক্ত কৰিছে। তেতিয়াহলে অন্তর্বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা। কোশ্চেনটো একদম স্পষ্ট দিয়া আছে। এবাৰ আমাৰ এতে a দিয়া আছে, চোৱা b দিয়া আছে, m:n দিয়া আছে, p বিন্দুৰ স্থানাঙ্ক ওলাব লাগে। আমি কোশ্চেনটোৰ পৰা ধৰি লম বিন্দুবিলাক কি ওলাব সেটো লিখি লৈছো। তাৰপিছত আমি লিখিছো এই বিন্দুটোক আমি ধৰিম x1 y1 বুলি, b বিন্দুটো ধৰিম আমি x2 y2 বুলি, m:n m2 হ'ব 3 n2 হ'ব 1। p বিন্দুৰ স্থানাঙ্ক সূত্ৰটো লিখছো। এইটো আমাৰ x স্থানাঙ্ক আৰু এইটো হ'ব আমাৰ y স্থানাঙ্ক। p x, y এইটো x স্থানাঙ্ক, এইটো y স্থানাঙ্ক। তো আমি এতিয়া মানকেইটা বহাই দিম। m মানে কিমান আছে আমি এত পৰা চাই বহাই দিম। 3, 8,
1 4 3 plus 1 3 5 1 minus 3 3 plus 1 24 4 4 15 plus a minus 3 4 28 by 4 12 by 4 7 3 तो निर्णय बिंदुটো হল 7,3 হল তেতিয়া হলে আমি এনে কৰি পি বিন্দু স্থানাঙ্কটো উলাই দিব পি বিন্দু x y 7,3 তো আমি লিখিব পাৰো নিৰ্ণয় বিন্দুটো 7,3 বা আমি এনেকাও ৰাখিব পাৰো এনে কৰি কৰিব লাগে হৈ গল এতিয়া চোৱা আমি এই এনেকা ধৰণৰ আৰু অংক কৰিম সূত্ৰ আমাৰ এইটোৱে ব্যৱহাৰ হ'ব এই সূত্ৰটো ব্যৱহাৰ কৰি আমি গোটাইখিনি ওলাম এ বিন্দু স্থানাঙ্ক ওলাব দিলে আমি এনেকা কৰিয়ে কৰিম বি বিন্দু স্থানাঙ্ক ওলাব দিলে এই সূত্ৰটোৱে ব্যৱহাৰ কৰিম m/n ওলাব দিলে আমি এইটো সূত্ৰই ব্যৱহাৰ কৰিম ঠিক আছে এইবাৰ আমি আৰু অলপ ক্লিয়াৰ হোৱাৰ কাৰণে কথাটো আমি উদাহৰণ 6 নম্বৰৰ পৰা উদাহৰণ 7 নম্বৰত যাম কোশ্চেন নম্বৰ 7 টো চাবা কি দিয়া আছে -4,6 বিন্দুটোৱে a -6,10 আৰু b 3,-8 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক কি অনুপাতত বিভক্ত কৰিছে কোশ্চেনটো অলপ ভালকৈ চাবা -4,6 বিন্দুটোৱে a আৰু b বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক কি অনুপাতত বিভক্ত কৰিছে কি অনুপাতত অৰ্থাৎ m/n টো ওলাব দিছে এবাৰ p বিন্দুটো দিয়া আছে p বিন্দুৱে a আৰু b বিন্দু অন্তৰ্বিভক্ত কৰিছে কি অনুপাতত অন্তৰ্বিভক্ত কৰিছে অৰ্থাৎ m/n টো আমি ওলাব লাগে ঠিক আছে তো আমি এইটো এনেকৈ লিখিম -6,10 এই বিন্দুটো লিখিলো 3 -8 3,-8 বিন্দু সংযোগী ৰেখাখণ্ড m/n অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটো p -4,6 এইবাৰ আমি কি ওলাব লাগে m/n ওলাব লাগে যেনেকৈ আছে এক্স্যাক্টলি এনেকৈ লিখিছো চোৱা এবাৰ m/n ওলাব লাগে হৈ গল এইবাৰ আমি এইটো মুছি দিলো একে থাকিব এইটো ওলাব লাগিব m/n ইয়াত আমি p বিন্দুটো লিখিম p বিন্দু অন্তৰ্বিভক্ত কৰা বিন্দুটো আমি xy বুলি ধৰিম -4 আৰু 6 x1 হল -6 10 আৰু এটো হ'ব 3 -8 একবাৰ চেক কৰি লও বিন্দু কেটা -4 6 এই বিন্দুটো হল -6 10 আৰু 3 -8 বাকি ওলাব দিছে m/n ওলাব দিছে অন্তৰ্বিভক্ত কৰা বিন্দুটোক আমি কি ধৰিম xy বুলি ধৰিম এটো মনত ৰাখিবা xy বেলেগ ধৰি আমি এটো x1 y1 এটো x2 y2 এটো x3 y3 এনেকা ধৰিব পাৰো কিন্তু আমি এটা সিস্টেম কৰিম যে অন্তৰ্বিভক্ত কৰা বিন্দুটোক আমি xy ধৰিলো অন্তৰ্বিভক্ত কৰিছে কাক অন্তৰ্বিভক্ত কৰিছে a আৰু b বিন্দু সংযোগী ৰেখাখণ্ড অন্তৰ্বিভক্ত কৰিছে কোনে p বিন্দু তো p বিন্দুটো আমি ধৰিম xy বুলি a ক আমি ধৰিম x1 y1 b বিন্দুটো ধৰিম x2 y2 এটা সিস্টেমত আমি কৰি যাম এইবাৰ p বিন্দুৰ স্থানাঙ্ক চোৱা দিয়া আছে -4 6 m মানে কি আছে আমাৰ 9 এটো আমাৰ ওলাব দিছে x2 মানে কি আছে 3 n মানে কি আছে আমাৰ 9 দেখো x1 মানে কিমান আছে -6 m plus n হৈ গল
ব্ৰেকেট কিন্তু ইউজ কৰিব লাগিব। আচ্ছা আমি আৰু এটা লাইন কৰি ল'ম, এইটো 3m হ'ব, প্লাছে মাইনাছে মাইনাছ 6m m প্লাছ n মাইনাছ 8m প্লাছ 10m হৈ গ'ল। m is to n ওলাব লাগে এতিয়া। এতিয়া চোৱা কি কৰিব লাগে, ইয়াতে কৰিম এইটো। এবার চোৱা p বিন্দুর x স্থানাঙ্ক -4, এইটো x স্থানাঙ্ক, এইটো x স্থানাঙ্ক, এইটো x স্থানাঙ্ক, x আছে চোৱাতে x স্থানাঙ্ক y স্থানাঙ্ক y স্থানাঙ্ক। তো আমি x স্থানাঙ্কৰ লগত x স্থানাঙ্ক লিখি আমি m is to n ওলাব পাৰো, y স্থানাঙ্কৰ লগত y স্থানাঙ্কটো লিখি আমি m is to n ওলাব পাৰো। আকৌ কৈ আছো x স্থানাঙ্ক y স্থানাঙ্ক, x স্থানাঙ্কৰ লগত x স্থানাঙ্ক লিখি আমি m is to n ওলাব পাৰো, y স্থানাঙ্কৰ লগত y স্থানাঙ্ক লিখিও আমি m is to n ওলাব পাৰো। এনসার আমার একে হলো। আমি x স্থানাঙ্ক লিখি ধরা ওলাম। তো p বিন্দুর x স্থানাঙ্ক আমি লিখি ললো। p বিন্দুর x স্থানাঙ্ক আমার কি মান আছে আমি একটু বহাই দিম, সো -4 আছে, আমি -4 টো বহাই দিম। বজ্রগ্রহণ করি, ব্র্যাকেট উঠাই দিম। এতিয়া আমি m ৰ লগত m2 লিখিম আৰু n ৰ লগত n2 লিখিম। বুজিয়ে পাইছা 7m 2m এইটো হ'ল। এইবাৰ আমাৰ m is to n ওলাব লাগে, আমি n2 এফালে লৈ আহিম, তলত আহি যাব, পূৰণ হৈ আছে হৰণ হৈ যাব 2 হ'ল। এইবাৰ আমাৰ m is to n ওলাব লাগে, m/n ৰাখিলোঁ, 7টো এতে ওপৰত পূৰণ হৈ আছে চোৱা m ৰ লগত, এইটো আমি এইফালে লৈ আহিম, এইটো কি হৈ যাব হৰণ হৈ যাব, m is to n is equal 2 is to 7 ওলাই গ'ল, হৈ গ'ল। আমি এনে কৰি ওলাই। এতিয়া তুমি যদি ভাবা যে স্যার আমি এইটো p বিন্দুৰ y স্থানাঙ্ক লিখি কৰিম, এনসার এইটো হ'ব না নাই, এইটোৱে এনসার ওলাব, তোমালোকে কৰি চাবা। p বিন্দুৰ y স্থানাঙ্ক যদি লিখা তেতিয়াহ'লে 6 লিখিব লাগিব এটা, আৰু y স্থানাঙ্ক বুলি ক'লে এইটো y স্থানাঙ্ক হয়, এইটো লিখিব লাগিব, লিখি তুমি ওলাব পাৰা। তো চোৱা আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিয়ে অন্তৰ্বিভক্ত কৰা বিন্দুটো আগৰ অংকটোত ওলাইছিলোঁ। তেতিয়া m is to n টো দিয়া আছে, ab দিয়া আছে, m is to n দিয়া আছে, p বিন্দু স্থানাঙ্কটো ওলাইছিল অন্তৰ্বিভক্ত কৰা বিন্দু স্থানাঙ্ক। এইবাৰ আমাৰ ab দিয়া আছে, অন্তৰ্বিভক্ত কৰা বিন্দুটো দিয়া আছে, m is to n ওলাব দিছে, আমি একে সূত্ৰ ব্যৱহাৰ কৰি ওলাইছোঁ। ঠিক আছে, আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা। তো লেছনৰ 7.12 লেছনৰ তোমালোকে কোশ্চেন নাম্বাৰ 1 আৰু কোশ্চেন নাম্বাৰ 4 এই দুটা কোশ্চেন তোমালোকে নিজে কৰিব চেষ্টা কৰিবা। 1 নম্বৰটো হ'ব উদাহৰণৰ 6ৰ দৰে আৰু 4 নম্বৰটো হ'ব উদাহৰণৰ 7ৰ দৰে। তো আমি ইয়াতে আজি শেষ কৰিলোঁ, আশা কৰোঁ তোমালোকে বুজি পাইছা। নেক্সট ডে আমি নেক্সট কোশ্চেন কেইটা আলোচনা কৰিম। ধন্যবাদ।